তেজমঙহৰ নহ'ব পাৰে, কিন্তু মোক মানে সৰুৰ পৰাই বহুত ডাঙৰ দীঘল কৰিলে। সেই দাদাও আছিলে ইয়াৰ লগত জড়িত। নমস্কাৰ, মই চিন্তু বৰদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এটা দীঘলীয়া বিৰতিৰ পাছত মই পুনৰ আপোনালোকৰ মাজলৈ সুপ্ত প্ৰতিভাবোৰ অনাৰ চেষ্টা কৰিছোঁ। গতিকে প্ৰিয় দৰ্শক, আজি বলক আমি এনেকুৱা এগৰাকী প্ৰতিভাৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম। বহুতে চিনি পায়, এটা সময়ত বিহু নাচি গোটেই মৰিগাঁও নহয় অসমখন তোলপাৰ সৃষ্টি কৰি আছিলে। তেনে এগৰাকী প্ৰতিভাৱান যুৱতীৰ সৈতে আপোনালোকক আজি চিনাকি কৰাই দিম। গতিকে বলক এই বসন্তীখনৰ লগতে আপোনালোকেও বলক। স্বাগতম জনাইছোঁ। আমি আজি লাকী মহন্তৰ সৈতে অকণমান দীঘলীয়া কথা পাতিম, কিন্তু কথাৰ মাজে মাজে কেইটামান আপোনালোক বিহু গান শুনাবলৈ চেষ্টা কৰিম, যিহেতু তেখেতে বিহুৰ লগত বেছিকেলি জড়িত হৈ থাকে আৰু তাইক সৰুৰ পৰাই দেখিছোঁ আমি বিহু নচা। গতিকে আমি বিহু এফাকেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিম। নমস্কাৰ, মোৰ নাম লাকী মহন্ত। এইবাৰ প্ৰথম এনেকুৱা এটা ভাল মুহূৰ্ত পাইছোঁ, মানে কি ভাষাৰে বুজাব পৰা নাই। মই ভয়ো লাগিছে যেনিবা। ভয় কৰিব লগা একো নাই, কিবা ভুল ভ্ৰান্তি হ'লে একদম ঘৰুৱা হিচাপে আমি অনুষ্ঠানটো কৰিম। ঠিক আছে, জনা ফাকে কম। জানো হিলুই তৰে বালি বগি ধকে ধকি কাছৈ কণী পা ৰেয় লিখি এই সৰিয়হ ফুটিছে গাতে জুই জ্বলি ধনক বিহুৰ তলিত দেখি। খুব সুন্দৰ। প্ৰিয় দৰ্শক, কণ্ঠটো শুনি হয়তো অনুমান কৰিব পাৰিছে মই তেখেতৰ কথা আৰু বৰ্ণনা কৰি থকাৰ প্ৰয়োজন বোধ নকৰোঁ। যিহেতু তেখেতে সৰুৰ পৰা বিহু নচা বুলি মই অনুষ্ঠানটো আৰম্ভণিতে কৈছোঁৱেই। বিহুৰ এই পৰিৱেশটো তোমালোকৰ ঘৰত যিহেতু সাংস্কৃতিক পৰিৱেশ এটা আছে, মই নাই বুলি ক'লে ভুল কোৱা হ'ব। এই সাংস্কৃতিক পৰিৱেশটো তোমাৰ মা দেউতা দাদাৰ কাৰ ফালৰ পৰা সাংস্কৃতিক পৰিৱেশটো তোমালোকৰ ঘৰখনত এনেদৰে এই পৰিৱেশটো এতিয়াও অব্যাহত ৰাখিছা? তেনেকৈ ক'ব গ'লে কি, মই 3 বছৰ বয়সৰ পৰাই নাচিছিলোঁ। মোক দেউতাই বহুত ছাপোৰ্ট কৰিছিলে। কি ক'ম, দেউতাই মানে মই যেতিয়া সৰুৰ পৰাই যেতিয়া নাচোঁ, দেউতাই মানে মোক বেছিকৈ সাহস দিছিল। আৰু তাৰপিছত মোৰ এজন দাদাও আছিলে। আমাৰ তেজমঙহৰ নহ'ব পাৰে, কিন্তু মোক মানে সৰুৰ পৰাই বহুত ডাঙৰ দীঘল কৰিলে। সেই দাদাও আছিলে ইয়াৰ লগত জড়িত। তেনেকৈ আৰু প্ৰিয় দৰ্শক, এটা আৱেগিক মুহূৰ্ত। আমাৰ লক্ষ্য উদ্দেশ্য মানুহক আৱেগিক কৰা নহয়, কিন্তু এই বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে যে আমাৰ গাঁৱৰ ভিতৰত লুকাই থকা, আপোনাৰ আৰু মোৰ মাজত লুকাই থকা কিছু প্ৰতিভা, সেই প্ৰতিভাবোৰকে আমি সদায় আপোনালোকৰ আগত বা ৰাইজৰ আগত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰোঁ। আপোনালোকৰ সহায় সহযোগিতা অবিহনে কিন্তু এইসকল আগবাঢ়ি যাব নোৱাৰে। আপোনালোক কেৱল মই দেখাইহে যাবলৈ পাৰিম। প্ৰিয় দৰ্শক, এই বৰ্তমান সময়ত আৱেগিক মুহূৰ্তত কৈছে যে তেখেতৰ দেউতাকে বেছিকেলি ছাপোৰ্ট কৰে আৰু দাদাকৰ কথা কৈছে, দাদাক তেজমঙহৰ নহ'বও পাৰে। আৰু মই যুৱতীগৰাকী বৰ্তমান সময়ত আৱেগিক কৰা একদম মোৰ লক্ষ্য বা উদ্দেশ্য নহয়, বা অনুষ্ঠানটো সেই লক্ষ্য উদ্দেশ্য নহয়। কেৱল আমি আমাৰ মাজত লুকাই থকা প্ৰতিভাবোৰক আপোনালোকৰ মাজত দেখাই যোৱা। হয়তো এই মুহূৰ্তত আমি কথা বা গান শুনিব পৰা অৱস্থাত নাই, যিহেতু এটা আৱেগিক মুহূৰ্ত। তথাপিও আমি এটা যদি বিহু গান শুনাবলৈ পাওঁ, বিহু কলি এফাকি বা যিকোনো এফাকি কিবা শুনাব পাওঁ ৰাইজৰ, কলি এফাকি নিশ্চয়। চাউল চালিবলৈ সুবৰ্ণ চালনী বহি জাৰিব লয় কলা হিমুৰে জীৱনত আশা নকৰি বাও
যিহেতু অকণমান ঘৰুৱা কথাও পাতোঁ অনুষ্ঠানবোৰৰ মাজতে যদি আপুনি আগ্ৰহ প্ৰকাশ কৰে বা তুমি আগ্ৰহ প্ৰকাশ কৰা ঘৰৰ সমস্যা কিছু আমাৰ ৰাইজক যদি জনাবলৈ বিচৰা কেনেধৰণৰ সমস্যাবোৰৰ মাজেৰে এই সংগীতৰ যিটো ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছা বা বিহু নাচৰ যিটো ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছা তাৰ মাজতে আমি অকণমান ঘৰুৱা কথা পাতিবলৈ যদি অসুবিধা অনুভৱ নকৰা তুমি অকণমান জানিবলৈ চেষ্টা কৰিম ঘৰুৱা মানে তেনেকুৱা বিশেষ একো অসুবিধা নাই প্ৰথমতে যেতিয়া মই নাচি আছিলোঁ তেতিয়া একোৱে অসুবিধা নাছিল যেনিবা মই নাছিলোঁ বহুত বছৰ নাছিলোঁ প্ৰতিযোগিতাও কৰিলোঁ তাৰপাছত মোৰো পঢ়াৰো কিছুমান দায়িত্ব আহিলে তাৰপিছত তেনেকৈ কৰি মই 2 বছৰমান গেপ ৰাখিলোঁ গেপ ৰাখি তাৰপৰা আকৌ মই পুনৰ তেতিয়া মই প্ৰতিযোগিতা কৰা নাই তেতিয়া মোৰ বয়সটো নিমিলে সেইকাৰণে মানে কি মই ডাঙৰতো নপৰোঁ সৰুতো নপৰোঁ তেনেকুৱা হ'ল সেইকাৰণে মই মুকলি বিহু কৰিলোঁ মুকলি বিহু কমেও মই 5 বছৰমান নাছিলোঁ তাৰপাছত এতিয়া তেনেকৈ আৰু যোৱাবাৰো তেনেকৈ প্ৰগ্ৰাম কৰিছিলোঁ তাৰপিছত এবাৰো কৰিম বুলি আছিলোঁ কিন্তু কি কৰিব আৰু যোৱাবাৰে মানে দেউতা অলপ গাটো অসুস্থ হ'ল সেইকাৰণে থাকি গ'ল আৰু তেনেকৈ যদি ভগৱানে ভাল কৰে তেতিয়া নিশ্চয় অহাবাৰলৈ কৰিম বুলি ভাবি আছোঁ আগ্ৰহ প্ৰকাশ কৰি আছে যিহেতু কৈছোঁ যে ঘৰুৱা সমস্যা কিছুমান থাকে সেই সমস্যাবোৰৰ মাজতে কিন্তু বহু শিল্পী আচলতে আমি শিল্পী বুলি ক'লে ভুল কোৱা হ'ব আমি এগৰাকী শিকাৰু তেখেতলোকৰ শিকাৰুসকলে বহুত আশা মনত বান্ধি ৰাখে এই সাংস্কৃতিক জগতখনত ভৱিষ্যতে কিবা পৰিকল্পনা দেখিছা নেকি তুমি ভৱিষ্যতে মানে কি বিহু নাচা প্ৰত্যেকজনী ছোৱালী এটা সপোন থাকে মোৰো আছে নথকা নহয় ময়ো DY বিহুৰাণীত যাবলৈ বহুত হেঁপাহ আছে বহুত আছে যেনিবা তাকে চাওঁ কি কৰোঁ মানে কি পৰাপক্ষত যাবলৈ চেষ্টাই কৰিম সেয়া আৰু কি হয় আৰু ঘৰৰ মানুহখিনি সহযোগিতাটো লাগিব মাহঁতৰ সহযোগিতা আছে সেইটো মই নকওঁ মোক দিয়ে বাৰু সৰুৰ পৰাই তেনেকৈ আৰু আমি আৰু এফাকি বিহু কিবা এটা শুনি লওঁ তাৰপাছত আকৌ কথা পাতিবলৈ চেষ্টা কৰিম বিহু গীত এটাকে গাওঁ হে পানহৰে গোসাই দিম পানহৰে হৈ মকৰা পানহৰে হৈ মকৰা সোণৰে হৈ গোসাই দিম সোণৰে হৈ গোসাই দিম পোক অ দেহা এহুৱাধাৰি কাপোৰ ঢলি বাহালি গোসাই দিম ঢলি বাহালি গোসাই দিম ঐ বেলি নেদিবি এই বেলি নেদিবি মোক প্ৰিয় দৰ্শক তাই কৈছে যে DY বিহুৰাণী আচলতে এই চেনেলবোৰত যিবোৰ অনুষ্ঠান পাতে বিহু সম্ৰাজ্ঞী বিহু ৰাণী সেই অনুষ্ঠানবোৰত তেখেতৰ জড়িত হ'বলৈ খুবেই আগ্ৰহ প্ৰকাশ কৰিছে লাগিব আপোনালোকৰ সহায় সহযোগিতা অহাবাৰলৈ চিন্তা কৰিছে এইবাৰতো অনুষ্ঠানবোৰ সামৰিলে অলৰেডি আমাৰ দেশৰ সমস্যা প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানবোৰ সামৰিলে অহাবাৰলৈ তেখেতে যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে আগতীয়াকৈ আপোনালোকক জনাই থৈছোঁ সহায় সহযোগিতা আপোনালোকৰ লাগিব একান্তভাৱে লাগিব সমগ্ৰ অসমবাসী সহায় সহযোগিতা এই ভিডিঅ'টোৰ জৰিয়তে এইবাৰে বিচাৰি থৈছোঁ 2025 বৰ্ষতে বিচাৰি থৈছোঁ যিহেতু 2026 বৰ্ষত তেখেতে DY বিহুৰাণীত অংশগ্ৰহণ কৰিম বুলি ভাবিছে আমি যিহেতু অনুষ্ঠানৰ মাজতে গম পালোঁ যে তেজমহংসৰ সম্বন্ধ নহ'ব পাৰে দাদাগৰাকী তথাপি বহুখিনি ছাপোৰ্ট কৰে নিজৰ তেজমহংসৰ সম্বন্ধ এগৰাকী দাদাৰ দৰে ছাপোৰ্ট কৰে বুলি ক'লা তুমি আমি সেই দাদাজনৰ কথা যদি অসুবিধা নোপোৱা অকণমান জানিবলৈ পাৰিম নেকি বাৰু যদি তেখেতৰ অসুবিধা নহয় যদি অসুবিধা হয় নালাগে তেনেকুৱা একো অসুবিধা নহয় আচলতে মোক বিহু নচাবলৈ সেই দাদাজনো মোৰ লগত জড়িত হৈ আছিলে সৰুৰ পৰা দেউতাও আছিলে তাৰপিছত বিশেষকৈ মোৰ যোনটো বিহু দলটো আচলতে ক'ব গ'লে কিন্তু মই সেই দলটোৰ কাৰণেহে আজি ইমানখিনি পৰ্যায়লৈ পাইছোঁ এতিয়া যিমানখিনি মানুহে ধৰি লওক মোক অলপ চিনি পায় সেই দলটোৰ কাৰণে কিন্তু মই বহুত মানে কি ধন্যবাদ জনাইছোঁ আৰু তাৰপাছত কি হয় মোৰ যোনটো দলৰ মানে মোৰ মুখ্য মানে কি দাদাজন মুখ্য পৰিচালক হিতেশ্বৰ ডেকা বুলি কয় তেখেতে মোক মানে কি বিহুৰ সৰুৰ পৰাই তেখেতে শিকালে তেখেতে যিমানখিনি জানিছোঁ আৰু তেওঁৰ পৰাই শিকিছোঁ আৰু তেওঁৱে শিকালে তাৰ ভিতৰতো এজন দাদা আছে সেই হ'ল মৃণাল ছাৰ আছে যেনিবা মোক গুৰু হিচাপে মৃণাল ছাৰে বহুতে মানে কি হেৰি কৰিছে আৰু ছাপোৰ্ট কৰিছে তাৰপিছত আৰু আছে কি সবেশ্বৰ দা মোক মানে কি সৰুৰ পৰাই ডাঙৰ দীঘল কৰিছে সেই তেখেতেও মানে
বিহু নচোৱাৰ কাৰণে আগ্ৰহটো বেছিকৈ আছিল আৰু মানে প্ৰায় সংখ্যক বিহুৰ লগত জড়িত থকা প্ৰায় সংখ্যক অভিজ্ঞ ব্যক্তি তোমাৰ লগত জড়িত আছে, কিন্তু ভিডিঅ'টোৰ জৰিয়তে হয়তো বা এনেকৈ প্ৰথমবাৰ অনুষ্ঠান কৰা হেতুকে তেখেতৰ মুখত হয়তো নামখিনি নাহিব পাৰে, বেয়া নাপাব বাকী কেইজন, আৰু যদি কাৰোবাৰ নাম ল'বলৈ পৰা নাই বেয়া নাপাব, তাই হৈ মই ক্ষমা বিচাৰিছোঁ, বেয়া নাপাব, কাৰণ এইবাৰ প্ৰথম কেমেৰা ফেচ কৰিছে এনেকৈ অনুষ্ঠানত। গতিকে আৰু মই তেখেতক ফোন কৰিছিলোঁ ৰাতিপুৱাৰ সময়ত, যে 9টামান বজাত ফোন কৰিছিলোঁ যে লাকি মই তোমাৰ এনেকৈ ইণ্টাৰভিউ এটা ল'বলৈ বিচাৰিছোঁ, পাৰিম নেকি? ক'লে পাৰিব। আৰু তেখেতে ক'লে মোক সুধিছিলোঁ তেখেতক যে আগতে অনুষ্ঠান কৰিছে নেকি কোনোবাই, তেনেকৈ কৈছে নাই কৰা। আৰু মই তেখেতৰ যোগাযোগ নাম্বাৰটো পালোঁ, ফেচবুক আৰু ইনষ্টাগ্ৰামত দেখি আছিলোঁ, কিন্তু যোগাযোগ নাম্বাৰটো ল'লোঁ মই মোৰ ভাগিন গায়ত্ৰী বৰদলৈ, তেখেতৰ পৰা নাম্বাৰটো আৰু লাকি মহন্তৰ ঘৰ পালোঁ। যিহেতু আমাৰ সেই গায়ত্ৰী বৰদলৈ কথা ওলাইছে বা তোমাৰ কথা ওলাইছে, যিহেতু তোমালোকে একেখন কলেজতে অধ্যয়ন কৰি আছা, বৰ্তমান কোনটো বিষয়ত অধ্যয়ন কৰি আছা আৰু কোনখন কলেজত অধ্যয়ন কৰি আছা? মই মৰিগাঁৱৰে ঘনকান্ত মহাবিদ্যালয়ৰ এবাৰ মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী। আমি একেলগে পঢ়োঁ মানে কি আমাৰ দুইজনী ডিপাৰ্টমেণ্ট কিন্তু বেলেগ বেলেগ। মোৰ অসমীয়া বিভাগ আৰু তাইৰ হিষ্ট্ৰী আছিলে নেকি, এনেকুৱা। গতিকে প্ৰিয় দৰ্শক, এনেকৈ আনজনৰ সহায় সহযোগিতাত আনজনক লগ পোৱা হয়। আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে কৈছোঁ যে কিছু ঘৰুৱা কথা পাতিবলৈ চেষ্টা কৰিম, আৰু যদিও আমাৰ কথাৰ হয়তো লাইনবোৰ ইফাল সিফাল হ'বলৈ পাৰে, কিন্তু আমি কিছু কথা গানৰ মাজেৰে প্ৰকাশ কৰিব লাগিব। আমাৰ নশিকাৰুসকলে হওক বা যিসকল প্ৰবীণ বা নবীন, সকলোৱে আঁৰত কিছু ঘটনা পৰিঘটনা জড়িত হৈ থাকে। এই ঘটনাবোৰ অনুষ্ঠানৰ জৰিয়তে ক'বলৈ চেষ্টা কৰে, নশিকাৰুসকলে হওক পুৰণিসকলে হওক, সকলোবোৰ কথা হয়তো শ্বেয়াৰ কৰিব নোৱাৰে, কিছু কথা তাৰে শ্বেয়াৰ কৰে দৰ্শকৰ লগত। আমি আৰু এফাকি বিহু যদি কিবা শুনিবলৈ পাৰোঁ, বিহু বিশেষকৈ গায়। হেও শুনাম বাহালে বাই আছিলা মোৰে এখন চেনাইতি, চেনাইতি শাওনৰ চোকা ৰ'দত মই গৈ ওলালো চাজল পান হাতত লৈ, চেনাইতি বোকা মাটি গছকি ধুয়ো বহি খাইছিলো বিৰি নাৰে চুকত, তই মনৰ কথা কৈছিলি মোৰে কোমল অন্তৰত, এই বেলি বহাগত মোৰে শুন চেনাইতি, চেনাইতি হমে তোৰে লগৰী, তই নিবিনে মোক লগৰী কৰি। প্ৰিয় দৰ্শক, আজিলৈ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। কিছু কথা অনুষ্ঠানটোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিলোঁ বা ময়ো সুধিবলৈ চেষ্টা কৰিলোঁ। অনুষ্ঠানটো পৰিৱেশন কৰি থাকোঁতে হয়তো কিছু অনিচ্ছাকৃত ভুল ভ্ৰান্তি হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিলৈ ভুল ভ্ৰান্তিবোৰ মাৰ্জনা কৰিব, আৰু ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।